মই জোনমণি বিশেষ এটা কাৰণত ভিডিঅ'টো বনালোঁ কাৰণ মানে কি আৰু যিহেতু আপোনালোকে সকলোৱে অসমবাসীয়ে ভাৰতৰ মানুহে সকলোৱে গম পাইছে অসমত কাখন গৃহীত কৰা হ'ল আৰু বৰ্তমান কাৰ্যকৰীও কৰা হ'ল আৰু অতি দুৰ্ভাগ্যজনক আৰু লাজৰ কথা দুখৰ বিষয় যে বাহিৰত যেনেকৈ শিল্পী সমাজে মাত মাতিছে কাৰ বিষয়ে অসমৰ শিল্পীসকল নিমাত কিয় লাজৰ বিষয় আৰু লজ্জাজনক বিষয় মানে বুজি পোৱা নাই অসমৰ শিল্পী সমাজ ক'ত গ'ল যি নেকি 2019ত 2020ত কা আন্দোলনৰ আগভাগ লৈছিলে অসমৰ শিল্পী সমাজে সেই শিল্পী সমাজ আজি ক'ত গ'ল আজি অসমৰ শিল্পী সমাজ নিমাত কিয় বহু প্ৰশ্ন এই প্ৰশ্ন হয়তো সুধিবৰ কাৰণে অসমত মানুহ নাইকিয়া হৈছে বা আৰু আজিকালি মানুহে দেখিও নেদেখা ভাওজোৰে শুনিও নুশুনা ভাওজুৰি থাকে আৰু আপোনালোক সকলো অসমীয়া মানুহে গম পাইছে যে যদি অসমত অসমীয়া ভাষা নাথাকে অসমীয়া জাতি নাথাকে তেতিয়াহ'লে আপোনালোকে নিজক অসমীয়া বুলি পৰিচয় কেনেকৈ দিব আৰু অসমৰ শিল্পী সমাজক কৈছোঁ যদি আপোনালোকৰ ভাষাটোৱেই নাথাকে তেতিয়াহ'লে আপোনালোকে অভিনয় বা কেনেকৈ কৰিব আপোনালোকে নাটকে বা কেনেকৈ কৰিব আৰু আপোনালোকে কবিতা কেনেকৈ লিখিব গান কেনেকৈ আপোনালোকে প্ৰস্তুত কৰিব যদি আপোনাৰ ভাষাটো নাথাকে আজি আপোনালোকে শিল্পী সমাজ নিমাত কিয় এই বস্তুটো মই বুজি পোৱা নাই আজি অসমত অকল কাৰ কাৰণে আন্দোলন কৰি আছে বীৰ লাচিত সেনাই বাকী মানুহখিনি কি হ'ল যে শিল্পী সমাজৰটো মাত মাতা নাই বাৰু তেখেতলোকৰ এটা অসমৰ শিল্পীবিলাকে মাত মাতিব লাগিছিলে কাৰণ যিহেতু 2019ত যেনেকৈ শিৰ ফুলাই ফুলাই সকলোৱে আন্দোলন কৰিছিলে শিল্পীখিনিয়ে আজিৰ শিল্পীখিনি ক'লৈ গ'ল এইটো এটা ডাঙৰ প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্ন হৈছে ৰাজনীতিয়ে কাৰণ সকলো মানুহে আজিকালি সুবিধাবাদী বুলি ক'লেও যাতে ভুল নহয় কাৰণ প্ৰত্যেকজন মানুহে নিজৰ স্বাৰ্থতহে কাম কৰিবলৈ যায় আজিৰ অসমীয়া জাতিটো হয়তো চাগে সেইকাৰণেই নিশেষ হৈ যাব নেকি এটা অনুভৱ এটা মনত ভাৱ হৈ আছে কাৰণ যি নেকি এইখন কাখন গৃহীত কৰিলে এইখন চৰকাৰে কাৰ্যকৰী কৰিছে ইয়াতে এতিয়া বৰ্তমান আমাৰ মানুহখিনিয়ে ভাবিছে কিজানি বিজেপি চৰকাৰ থাকিলে আমাৰ ভোটত বিজেপিয়ে জিকিব এইটো মিছা কথাটো হৈছে কি যদি 2014 চনৰ পৰা নাগৰিকত্ব দিয়ে মানে 2014 চনৰ পৰা যিখিনি মানুহ 2000 এতিয়া কিমান চন হ'ল 2024 চন 10 বছৰ এই 10 বছৰ থকা যিখিনি নাগৰিক মানুহ সেই মানুহখিনি এতিয়া নাগৰিকত্ব পাব ঠিক আছে নাগৰিকত্ব পোৱাৰ লগে লগে আপোনালোকে ভাবিছে নেকি যেতিয়া আপোনাৰ অসম আন্দোলন হৈছিলে তেতিয়া আমাৰ খিলঞ্জীয়াৰ সংখ্যা কিমান আছিলে জানেনে 1 কোটি আৰু বাহিৰা মানুহৰ সংখ্যা কিমান আছিলে জানেনে 2 কোটি তাৰ মানে খিলঞ্জীয়াতকৈ বাহিৰা মানুহৰ সংখ্যা বাংলাদেশী মানে বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা আছিলে 2 কোটি তেতিয়াহ'লে ভাবক তেতিয়াই খিলঞ্জীয়াৰ সংখ্যা আছিলে অসম আন্দোলনৰ সময়ত তেতিয়াই ইমানখিনি আছিলে আৰু তাৰ পিছৰ পৰাটো আহি আছে অসমত ভাৰতত মানুহ আহি আছে ঠিক আছে তেতিয়াহ'লে এতিয়া আপোনাৰ কিমান হ'ব ভাবকচোন আৰু যিহেতু এতিয়া আপোনাৰ নাগৰিকত্ব দিব এই বাহিৰৰ পৰা আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা অহা মানুহখিনি বা ইমানখিনি মানুহ যে 10 বছৰে অসমত আছে সেই মানুহখিনিক নাগৰিকত্ব দিব তেতিয়াহ'লে আপোনালোকে ভাবকচোন যে বিজেপি চৰকাৰ হ'ব যিকোনো চৰকাৰকে অসমীয়া খিলঞ্জীয়াৰ মানে ভোটখিনি নাপালেও তেখেতলোকে জিকিব ঠিক আছে নিশ্চিন্ত মনে জিকিব যে অসমীয়াৰ ভোট নহ'লেও হ'ব কাৰণ বাহিৰা মানুহখিনি অলৰেডি হৈ গৈছে তেতিয়া যেতিয়া অসম আন্দোলন আছিলে তেতিয়াই বাহিৰা মানুহৰ সংখ্যা যদি 2 কোটি আছিলে তেতিয়াহ'লে এতিয়া কিমান হ'ব আপোনালোকে ভাবকচোন যদি বাহিৰা মানুহৰ সংখ্যা বেছি হৈ যায় তেতিয়াহ'লে অসমীয়া ভাষা কেনেকৈ থাকিব আজি আপোনাৰ চাব কাৰ কাৰণে কোনো প্ৰতিবাদ কৰিবলৈ ওলাই নাহিলে কোনো নাৰী শক্তি কোনো শিল্পী সমাজ ওলাই নাহিলে ছাত্ৰ সন্থাই বাৰু অলপ মাতিছে দেখা পাই আছোঁ আৰু বীৰ লাচিত সেনাই মাতিছে যিহেতু মানুহৰ সংখ্যা কমি গ'ল আৰু সেইকাৰণে চৰকাৰে অসম পুলিচে সেই মানুহখিনিক এৰেষ্ট কৰি সোমোৱাই ৰাখিছে তাৰ কাৰণে আজি মাতিবলগা কোনো নাই
আজি অসমীয়া আই ধৰিত্ৰী আই আজি কান্দিছে, সেই চকুৰ পানী মুচিবলৈ আজি কোনো নাই। কিয় আজি শিল্পী সমাজখিনি কি কাৰণে নিমাত? যদি বাহিৰত যদি শিল্পী সমাজে মাত মাতিব পাৰে কাৰ কাৰণে, আমাৰ অসমৰ শিল্পী সমাজে কিয় মাত মাতিব? একদম বহুত ডাঙৰ এটা প্ৰশ্ন মোৰ মনত হৈ আছে, কি কাৰণত আজি শিল্পী সমাজখিনি নিমাত হৈ থাকিলে? আৰু যিখন 2019 চনত যিখিনি মানুহে ধৰক তেখেতলোকৰ আগৰ পৰা প্ৰি প্লেনিং আছিলে ৰাজনীতি, তেখেতলোকেতো ফ'কাছত আহি তেখেতলোকে ৰাজনীতিতে গ'ল, ঠিক আছে মানি লৈছোঁ। নিজৰ জাতিক ভাল পোৱাটো নিস্বাৰ্থভাৱে জাতিক ভাল পোৱা মানুহটো আছে, সেই মানুহখিনি ক'লৈ গ'ল? সেই মানুহখিনি আজি কিয় মাত মতা নাই? সেই মানুহখিনি আজি মাত মাতিব লাগিছিল নহয় জানো? আপোনালোকে ভাবিছে নেকি শিল্পীসকলক মই কৈছোঁ, আপোনালোকে ভাবিছে নেকি যদি আপোনাৰ ভাষা নাথাকে, আপোনাৰ যদি ভাষাটোৱেই নাথাকে, তেতিয়াহ'লে আপুনি এটা গান লিখিব কেনেকৈ, এটা কবিতা লিখিব কেনেকৈ, আপুনি এটা কবিতা আবৃত্তি কৰিব কেনেকৈ, এটা আপুনি গান গাব কেনেকৈ, আপুনি কেনেকৈ নাটক কৰিব কেনেকৈ? ভাবকচোন, জাতি মাতি আপোনাৰ জাতি নাথাকিলে, ভাষা নাথাকিলে আপুনি কেনেকৈ শিল্পী হওক? সেইকাৰণে আপোনালোকে কি কাৰণত মাতা নাই? আপোনালোকে শিল্পী সমাজখিনি কিয় মাতা নাই? নাৰী শক্তি বহুতে বাৰু এতিয়া চৰকাৰৰ আঁচনিৰ কাৰণে মাতা নাই জানো? মহিলাসকল, বিশেষকৈ মহিলাসকলে নামতাৰ কাৰণ এটাই হৈছে, কাৰণ চৰকাৰৰ পইচা খাই আছে, তেখেতলোকে আঁচনি পাই আছে, আঁচনিৰ লোভত আজি জাতিৰ হকে মাতিবলৈ তেখেতলোকে ওলাই অহা নাই। আপোনালোকে কিন্তু এটা সময়ত সঁচাকৈ আপোনালোকে বহুত ভুগিব, আৰু তেতিয়া কিন্তু বহুত দেৰি হৈ যাব। যেতিয়া বহুত দেৰি হৈ যাব তেতিয়া একো কৰিব নোৱাৰিব, কাৰণ যিহেতু বাহিৰাগতৰ মানুহৰ সংখ্যা খিলঞ্জীয়া মানুহতকৈ বহুত বেছি হৈ যাব, যেতিয়া আমি একো কৰিব নোৱাৰিম। আজি যেনেকৈ ত্ৰিপুৰাবাসীসকলে যেনেকৈ তেখেতলোকক ত্ৰিপুৰাবাসীসকলক বাহিৰা মানুহে দবাই ৰাখিছে, ঠিক তেনেদৰে আমাকো দবাই ৰাখিব। আপোনালোকে এবাৰ নাভাবিলে আপোনালোকে নিজৰ জাতিটোৰ কথা, এবাৰ নাভাবিলে আপোনালোকে নিজৰ ভাষাটোৰ কথা। কাখন গৃহীত হৈ কাৰ্যকৰী হৈ গ'ল, আপোনালোকে কোনো ওলাই নাহিলে কাৰ বিৰুদ্ধে মাত মাতিবলৈ। আজি বীৰ লাচিত সেনা, অকল বীৰ লাচিত সেনা আৰু ছাত্ৰ সন্থাই মাতি আছে। আৰু বহুত ডাঙৰ প্ৰশ্ন এইটোৱে যে শিল্পী সমাজ কিয় নিমাত? আজি শিল্পী সমাজসকল কি কাৰণত নিমাত? নে মোটা অংক কিবা আপোনালোকৰ পাইছে? কোনো এজন শিল্পীয়ে যে ওলাই অহা নাই, কোনো এজন শিল্পীয়ে যে মাতা নাই। একমাত্ৰ ৰবি শৰ্মাৰ সেইদিনাখন এটা পোষ্ট পাইছিলোঁ, তেখেতে কাৰস্থিতিত অটল আছে, কিন্তু তেখেতে আন্দোলন কৰিব ওলাই নাহে বুলি কৈছে। আৰু বাকী শিল্পীসকল ক'ত গ'ল? ইমান ডাঙৰ ডাঙৰ শিল্পী। আৰু এটা কথা, অসমত বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰ আছে, যি নেকি ভিডিঅ'বোৰ দি থাকে, ঘৰত শাক খোৱা, ভাত খোৱা, ফুৰিব যোৱা, অমুক জেগা তমুক জেগা। মই অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকৰ কথা কৈছোঁ, তেখেতলোকৰ জাতিৰ কাৰণে মাতিবলৈ, নিজৰ মাতৃভূমিৰ কাৰণে মাতিবলৈ, নিজৰ ভাষাটোক লৈ মাতিবৰ কাৰণে আপোনালোকৰ কি এবাৰো মাত ওলোৱা নাই নেকি? আপোনালোকে যে আজি ভিডিঅ' বনাই আছে, আপোনালোকে ভাবকচোন, আপোনালোকৰ যদি ভাষাটো নাথাকে আপোনালোকে অসমীয়াত ভিডিঅ' বনাব পাৰিব জানো? তা আপোনালোকে কিহৰ কাৰণে, কাৰ কাৰণে এবাৰো নামাতিলে? আপোনালোকে কি কাৰণে আপোনালোকে ভিডিঅ' বনোৱা নাই? আপোনালোকেতো বহুত গ্লেমাৰ্ছ হয়। অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰসকল কিয় এষাৰো আপোনালোকে কাৰ কাৰণে নামাতিলে? কি কাৰণত?